মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ দশম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ 8 নম্বৰ যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ অনুশীলনী 8.4 অনুশীলনী 8.4 ৰ 5 নম্বৰৰ যিবোৰ অংক আছে প্ৰমাণ কৰিব লাগে সেই অংকখিনি আজি এই ভিডিঅ'টোত তোমালোকক মই কৰি দেখুৱাম তোমালোকে 5 নম্বৰ অংককেইটা কৰাৰ আগতে তোমালোকে ত্ৰিকোণমিতিক অভেদ জানিব লাগিব ইয়াৰ আগৰ ভিডিঅ'ত মই ত্ৰিকোণমিতিক অভেদৰ বিষয়ে আলোচনা কৰিছিলো যিসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো নাই চোৱা তোমালোকে মোৰ চেনেলটোত গৈ ভিডিঅ'টো চাই ল'বা তথাপিতো আজি তোমালোকে ত্ৰিকোণমিতিক অভেদ কেইটা এবাৰ চাই লোৱা আমাৰ প্ৰথম অভেদটো আছে এটো sin square a plus cos square a equal 1 তোমালোকে ভালকে মনত ৰাখিবা আৰু ইয়াৰ পৰা আমি এই কেইটা ৰিলেচন পাইছো আমি 5 নম্বৰৰ যিবোৰ অংক আছে হেবোৰ কৰোতে আমি এবোৰ ব্যৱহাৰ কৰিম গতিকে এইখিনি তোমালোকৰ মনত থাকিব লাগিব তাৰ পিছত 2 নম্বৰ আমাৰ অভেদটো আছিল sec square a equal 1 plus tan square a আৰু ইয়াৰ পৰা আমি এবোৰ ৰিলেচন পাইছো তাৰ পিছত 3 নম্বৰত আমাৰ আছিল cosec square a equal 1 plus cot square a আৰু এইখিনি ৰিলেচন এই অভেদটোৰ পৰা আমি উলিয়াইছো তাৰ পিছত এই ৰিলেচন কেইটাও তোমালোকৰ মনত থাকিব লাগিব sin a into cosec a equal 1 বা sin a equal কিমান হয় 1 by cosec a বা cosec a equal কিমান হয় 1 by sin a তেনেকৈ tan a into cot a equal 1 তাৰ ৰিলেচন এই দুটা আৰু cos a into sec a equal 1 তাৰ পৰা আমি এই দুটা ৰিলেচন পাওঁ tan a equal sin a by cos a আৰু cot a equal cos a by sin a এইকেইটা অভেদ আমি 5 নম্বৰ অংক কেইটা কৰোতে প্ৰয়োগ কৰিম এতিয়া বলাচোন তোমালোকৰ 5 নম্বৰৰ 1 নম্বৰ অংকটো আমি কৰো তোমালোকৰ 1 নম্বৰ অংকটো এটো দিয়া আছে প্ৰমাণ কৰিব লাগে আমি যে cosec theta minus cot theta whole square equal 1 minus cos theta by 1 plus cos theta এতিয়া এই অংকটো আমি কেনেকৈ কৰিম এনেকুৱা যেতিয়া অংক আহে প্ৰমাণ কৰা তেতিয়া আমি হয় আমি বাও পক্ষটো লৈ পেলে আমি হু পক্ষটো উলিয়াই দেখুৱা প্ৰমাণ কৰি দেখুৱা বা আমি হু পক্ষটোৰ পৰাও আমি বাও পক্ষটো প্ৰমাণ কৰি দেখুৱা যিকোনো এটা পক্ষটি কৰিলেই হয় আমি এই অংকটোত আমি এই বাও পক্ষটি কৰিম আমি প্ৰথমতে লিখি লম যে বাও পক্ষ বা LHS লেফট হ্যান্ড সাইড আমাৰ লেফট হ্যান্ড সাইডত কি আছে এইটো নহয় জানো সমান চিহ্নৰ ইফালখিনি লেফট হ্যান্ড সাইড আমাৰ বাওঁহাতে এখিনি ৰাইট হ্যান্ড সাইড সোঁহাতে আছে আমাৰ লেফট হ্যান্ড সাইডত আছে cosec theta minus cot theta whole square এতিয়া তোমালোকে এটুক a বুলি ধৰাচোন cosec theta আৰু এটুক b বুলি ধৰা তেতিয়াহলে এইটো আমাৰ কেনেকুৱা ৰূপত আছে a minus b আৰু ওপৰত স্কয়াৰ হোল স্কয়াৰ তাৰমানে আমাৰ a minus b হোল স্কয়াৰ এইটো ৰূপত আছে তোমালোকে a minus b হোল স্কয়াৰ ফৰ্মুলা আগতে পাই আহিছা a minus b হোল স্কয়াৰ ফৰ্মুলাটো কি আছিল a স্কয়াৰ প্লাস b স্কয়াৰ minus 2ab আমি এই সূত্ৰটো আমি ইয়াত প্ৰয়োগ কৰিম আমি ইয়াত a বুলি cosec theta ক লম আৰু b বুলি cot theta ক লম আমি এই ধৰণে ভাঙি দিম প্ৰথম আছে a স্কয়াৰ গতিকে আমি ইয়াত কি লিখিব লাগিব cosec স্কয়াৰ theta প্লাস b স্কয়াৰ প্লাস b আমি cot theta ক ধৰিছো নহয় জানো গতিকে আমি লিখিব লাগিব cot স্কয়াৰ theta তাৰপিছত কি আছে minus 2ab minus দিয়া 2 a আমি কোনটোক ধৰিছো cosec theta
cosec theta into b আমি cot theta ধৰিছো cot theta তাৰ পিছত আমি এইটো কি কৰিম জানানে তোমালোকৰ অলপ আগতে মই যে ৰিলেচন দেখুৱালো কি দেখুৱালো যে sin theta into cosec theta equal 1 দেখুৱাইছিলো নে ইয়াৰ আমি যদি আমি cosec theta লওঁ cosec theta equal কিমান হ'ব 1 by এই sin theta টো তলত আহিব নাই sin theta এই বাওঁফালে sin theta টো পূৰণ হৈ আছে cosec theta লগত গতিকে সোঁফালে গলে কি হ'ব হৰণ হ'ব মানে আমি cosec theta ঠাইত কি লিখিব পাৰো 1 by sin theta তো আমি ইয়াত কি লিখিম যেহেতু ইয়াত cosec square theta আছে গতিকে আমি ইয়াত কি লিখিম 1 by sin square theta আমি এই ৰিলেচনটো ইয়াত প্ৰয়োগ কৰিলো প্লাস দিয়া cot square theta এতিয়া cot theta আৰু এটা ৰিলেচন আছে তোমালোকৰ cot theta ইকুৱেল কি cos theta by sin theta এটো জানা নে তোমালোকে cot theta ইকুৱেল কি হয় cos theta by sin theta so cot theta ৰ ঠাইত আমি cos theta by sin theta লিখিব পাৰো তো ইয়াত cot square theta গতিকে আমি ইয়াত কি লিখিম cos square theta by sin square theta বুজি পাইছানে এটো cot theta সমান এটো হয় গতিকে cot theta ৰ ঠাইত আমি এটো লিখিলো আৰু স্কয়াৰ থকাৰ কাৰণে আমি স্কয়াৰ দিছো তাৰ পিছত -2 into cosec theta ৰ ঠাইত আমি কি লিখিব পাৰিম cosec theta ৰ ঠাইত 1 by sin theta 1 by sin theta ইয়াত স্কয়াৰ নাই গতিকে আমি ইয়াত স্কয়াৰ নাই দিয়া into cot theta সমান কিমান হয় cos theta by sin theta ইয়াত লিখি দিয়া cos theta by sin theta বুজি পালা তাৰ পিছত কি কৰিম আমি এই দুটা লসাগু লম sin square theta লসাগু কি হ'ব sin square theta হ'ব এই sin square theta ৰে এক যদি হৰণ কৰো কিমান পাম 1 1 গুণ 1 প্লাস ঠিক তেনেকৈ sin square theta ৰে এক হৰণ কৰিলে 1 আৰু একে এক পূৰণ কৰিলে এইটোই থাকিব cos square theta বুজি পাইছা এটো লসাগু লৈ আমি যেনেকৈ কৰো হেতু নিয়মত কৰিছো মাইনাস ওপৰত কি আছে আমাৰ এটো 1 গুণ 2 আৰু এটো cos theta একিটা পূৰণ হৈ আছে মাজত সো একিটা পূৰণ হ'ব 2 cos theta 2 1 গুণ 2 হৈ গল এটো cos theta আৰু এটো sin theta যেটো মাজত পূৰণ গতিকে কি হ'ব sin square theta তাৰ পিছত এবাৰ আমি কি কৰিম এই দুটা আকৌ লসাগু লম sin square theta লসাগু কি হ'ব sin square theta হ'ব এটো হৰণ কৰিলে 1 গতিকে এটো ওপৰতে থাকিব 1 plus cos square theta minus এটো কৰিলে 1 into এটো হলে এটোই হ'ব 2 cos theta ইয়ালকে বুজি পাইছা তাৰ পিছত আমি কি কৰিম জানানে তলত যেটো sin square theta ভাগে লিখিলো এতিয়া আমি এইটো কি কৰিম জানানে এটোক আমি এই ধৰণে লিখিব পাৰিম নে 1 square plus cos square minus 2 into 1 into cos theta আমি এইখিনিকে এই ধৰণে লিখিলো সোয়া এটো 1 ৰ স্কয়াৰ আমি 1 পাম এটো আমি cos square theta পাম আৰু এটো যদি আমি কৰো 2 1 গুণ 2 cos theta পাম নহয়নে মানে এইখিনি আমি এই ধৰণে লিখিব পাৰো আমি এই ধৰণে কিয় লিখিছো জানানে আমি এটা সূত্ৰ আনিছো এটো কোনটো সূত্ৰত আহিছে তোমালোকে ধৰা এটো a ধৰি লোৱা এটো b ধৰি লোৱা তেতিয়া হলে সূত্ৰটো কি হ'ব কোনটো সূত্ৰত আহিছে a স্কয়াৰ প্লাস এটো b ধৰিলে b স্কয়াৰ মাইনাস এটো 2 আমি a1 ক ধৰিছো আৰু cos theta ক b ধৰিছো সো ab হ'ব 2 into 1 into cos theta so 2ab so a square plus b square minus 2ab আমি ওপৰত যেটো সূত্ৰ প্ৰয়োগ কৰিলো ইয়াৰ সমান কিমান হয় আকৌ a minus b whole square বুজি পাইছা so তলত sin square theta লিখিলো
আৰু এটো আমি a minus b whole square এটো সূত্ৰ লিখিম মানে a মানে 1 আৰু b মানে cos a minus b so 1 minus cos theta whole square বুজি পালা তাৰ পিছত কি কৰিম আমি তলত আছে sin square theta আৰু এটো 1 minus cos square theta whole square মানে কেইটা আছে 1 minus cos theta দুটা আছে so আমি লিখিম ব্ৰেক কৰি দিম 1 minus cos theta আৰু এটা লিখিম 1 minus cos theta বুজি পাইছা so 1 minus cos theta 1 minus cos theta দুটা হলে আকৌ 1 minus cos whole square হৈ যাব স্কয়ার মানে দুটা আছে গতিকে দুটা লিখিলো তাৰ পিছত আমি কি কৰিম জানানে ওপৰত 1 minus cos theta লিখিলো এটো যেনেকৈ আছে তেনেকৈ লিখিলো আমি তাৰ পিছত এটোৰ ঠাইত sin square theta ঠাইত আমি কি লিখিব পাৰিম জানানে 1 minus cos square theta পাইম নে এটো লিখিবলৈ কোৰ পৰা পালো এটো তোমালোকৰ এটা অভেদ আছে যে sin square theta plus cos square theta equal 1 তাৰ পিছত ইয়াৰ পৰা যদি আমি sin square theta বাওঁফালে ৰাখো সমান দিলো to 1 এই plus cos square theta বাওঁফালৰ পৰা যদি আমি সোঁফালে লৈ যাও কি হ'ব minus cos square theta তো আমি কি পালো sin square theta সমান 1 minus cos square theta গতিকে আমি sin square theta ঠাইত আমি 1 minus cos square theta লিখিব পাৰো সেই কাৰণে আমি sin square theta ঠাইত 1 minus cos square theta লিখিলো তোমালোকৰ এই অভেদবোৰ একদম মুখস্থ থাকিব লাগিব একদম জিভাৰ আগত থাকিব লাগিব তেতিয়াহে তোমালোকে পটাপট অংকটো কৰিব পাৰিবা আৰু এনেকুৱা অংক প্ৰতি বছৰ মেট্ৰিক পৰীক্ষাত আহে এটা অংক প্ৰমাণ কৰা যে বুলি অংক এটা আহে 2 মাৰ্কস থাকে তাৰ পিছত এটো হৈ গল বুজি পালা ওপৰত যেনেকৈ আছে তেনেকৈ ৰাখা 1 minus cos theta এটো 1 minus cos theta আমি কি ভাগে ৰাখিলো এতিয়া আকৌ এইটুক চোৱা এটুক যদি 1ক যদি আমি 1 স্কয়াৰ ধৰো তো 1 স্কয়াৰ minus cos square theta মই অংকটো অলপ দীঘলীয়া কৰিছো যাতে তোমালোকে বুজি পোৱা ইমান দীঘল নকৰিলেও হয় এটো আমি 1ক 1 স্কয়াৰ লিখিব পাৰিম নে নহয় 1 স্কয়াৰ কৰিলে আকৌ 1 পাম এটো একেই আছে এটো আমি কিয় কৰিলো এনেকুৱা এটো আমাৰ এটো যদি a ধৰো এটো যদি b ধৰো তো কি হ'ব a স্কয়াৰ মাইনাস এটো যদি b ধৰো b স্কয়াৰ তাৰ মানে a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰটো আমি আনিছো a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰটো মনত আছে নে কি আছিল a plus b whole into a minus b so গতিকে কিমানখিনি কথা তোমালকে জানিব লাগিব ওতেই আগত তোমালকে 8 9 ৰ যিবোৰ ফৰ্মুলা পাইছা হেবোৰ তোমালকে জানিব লাগিব তাৰ আগতে তোমালকে 6 7 8 ৰ যিমানখিনি মানে সৰুৰ পৰা যিখিনি জানি আহিছা গোটেইখিনি লাগিব লখাগু পৰা আদি কৰি তোমালকে যিমান হেৰি পাইছা পূৰণ সকলোখিনি অংকৰ কথাখিনি তোমালকে জানিব লাগিব তেতিয়া অংকবোৰ তোমালকে বুজি পাবা আৰু কৰিব পাৰিবা তো আমাৰ ওপৰত আমি এটো যেনেকৈ আছে তেনেকৈ লিখুছুন এতিয়া আমাৰ এটো a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰত আমি ভাঙি দিম a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰ হৈছে a plus b whole into a minus b so আমি a ইয়াত 1ক a বুলি ধৰিছো আৰু b বুলি cos theta ধৰিছো so a plus b মানে 1 plus cos theta তাৰপিছত a minus b মানে 1 minus cos theta বুজি পালা এতিয়া এই 1 minus cos theta এই 1 minus cos theta কেনসেল হ'ব না নহব একেই যেহেতু তো কেনসেল হ'ব কি থাকিল আমাৰ ওপৰত থাকিল 1 minus cos theta আৰু তলত থাকিল 1 plus cos theta আমাৰ হৈ গল অংকটো আমাক প্ৰমাণ কি কৰিব দিছিলে প্ৰশ্নটো চোৱাচোন কি প্ৰমাণ কৰিব দিছিলে যে এটো সমান এটো 1 minus cos theta by 1 plus cos theta আমি এটো বাও পক্ষটো ললো কৰি আহিলো কৰি আমি কি পালো যেটো প্ৰমাণ কৰিব দিছিলে আমি হেটো পালো নে নাই 1 minus cos theta by 1 plus cos theta তো এটো হু পক্ষৰ লগত মিলি গল ইকুৱেল টু মানকে লিখি দিবা r h s মানে ৰাইট হ্যান্ড সাইড বা হু পক্ষ যদি অসমীয়াত লিখা প্ৰমাণ কৰা হল বা যদি ইংৰাজীত লিখা যিবোৰ ইংলিশ মিডিয়ামৰ যিবোৰ ষ্টুডেণ্টে চাই আছে তোমালোকে লিখিবা ইয়াত hence proved
তোমালোকে অসমীয়া মিডিয়াম ইংৰাজী মিডিয়াম সকলো ল'ৰা ছোৱালীয়ে মোৰ এই ভিডিঅ'টো চাব পাৰিবা যদি ইংলিছত যদি এক্সপ্লেনেশ্যন কৰি দিব লাগে মোক ক'বা কমেণ্ট কৰিবা মই কৰি দিম এই অংকটো তোমালোকৰ এইবাৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে 2020 চনত SSLC 2020 2 marks বুজি পাইছা সো 2 মাৰ্কছৰ হয় আমি ইমান দীঘল কৰিব নালাগে তোমালোকে মাজত কিছুমান ষ্টেপ বাদ দিব পাৰিবা মই তোমালোকে যাতে বুজি পোৱা তোমালোকৰ সুবিধাৰ কাৰণে মই এনেকৈ মানে ব্ৰেক কৰি কৰি দেখুৱাই দিছো এটা এটাকে তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা এতিয়া বলা আমি 2 নম্বৰ অংকটো কৰো তোমালোকৰ 2 নম্বৰটো এটো নহয় জানো এটো অংকটো 2 নম্বৰ অংক এটো প্ৰমাণ কৰিব লাগে আমি 1 নম্বৰ যেনেকৈ বাও পক্ষটো লৈছিলো তেনেকৈ ইয়াটো লম বাও পক্ষটো লম লেফট হ্যান্ড সাইড সো লেফট হ্যান্ড সাইড ইকুয়াল cos a by 1 plus sin a plus 1 plus sin a by cos a okay so আমি এতে কি কৰিম এলসিএম লম বা লসাগু লম cos a আৰু 1 plus sin a এলসিএম কিমান হ'ব 1 plus sin a আৰু cos a এটোই হ'ব এতিয়া এইটোৰে যদি আমি এটো হৰণ কৰো আমাক কি থাকিব cos a এই cos a ইয়াৰ লগত পূৰণ হ'ব cos a পূৰণ হ'লে কি হ'ব cos স্কয়াৰ a তাৰপিছত এটো প্লাস দিয়া তেনেকৈ এটো cos a হৰণ কাটাকাটি যাব আমাৰ থাকিব 1 plus sin a এই 1 plus sin a আৰু এই 1 plus sin a যদি পূৰণ হয় কি হ'ব যে দুটা 1 plus sin a আমি হোল স্কয়াৰ দিলো 1 plus sin a তলত যেনেকৈ আছে তেনেকৈ ৰাখা এটো cos a এটো cos স্কয়াৰ a প্লাস এটো কোনটো ফৰ্মুলাত আছে আমাৰ a plus b হোল স্কয়াৰ হয়নে এটো যদি আমি a ধৰো যদি এটো b ধৰো কি হ'ব a plus b হোল স্কয়াৰ a plus b হোল স্কয়াৰ ফৰ্মুলাটো কি আছে a স্কয়াৰ plus b স্কয়াৰ plus 2ab নহয়নে এতিয়া আমি এই ফৰ্মুলাটো এই ধৰণে আমি এটো ভাঙি দিম a স্কয়াৰ plus b স্কয়াৰ plus 2ab a মানে 1 অক ধৰিম আৰু b বুলি sin এক ধৰিম সো প্ৰথম আছে a স্কয়াৰ সো 1 স্কয়াৰ হ'ব plus b square b মানে sin a so sin square a plus 2ab মানে 2 into a মানে 1 into b মানে sin a হগল বুজি পাইছা আমি এই ফৰ্মুলাটো এটো ভাঙি দিলো তলত যেনেকৈ আছে তেনেকৈ লিখিম 1 plus sin a into cos a এতিয়া এই sin square a টো আমি আগত লিখিছো sin square a এটো লিখিলো দেই তাৰপিছত এটো লিখোঁ বলা প্লাস cos স্কয়াৰ a এই cos ৰ আগত কি আছে প্লাস আছে একো চিহ্ন থাকিলে প্লাস তাৰপিছত প্লাস 1 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 1 এটো লিখলো এটো লিখিলো কি থাকিল এটো থাকিল প্লাস এটো পূৰণ কৰা 2 1 গুণ 2 sin a হল এতিয়া তলৰটো যেনেকৈ আছে তেনেকৈ লিখা 1 plus sin a into cos a এতিয়া এইটো সসন এটো ফৰ্মুলাত আহিছেনে sin স্কয়াৰ a plus cos স্কয়াৰ a মনত আছেনে তোমালোকৰ sin স্কয়াৰ a plus cos স্কয়াৰ a ইকুৱেল কিমান হয় 1 হয় হয়নে তেতিয়া হলে আমি এই sin স্কয়াৰ a plus cos স্কয়াৰ a ঠাইত কি লিখিব পাৰিম 1 লিখিব পাৰিম সো লিখিলো আমি 1 কাৰ ঠাইত লিখিলো ইকুটি কমপ্লিট এটো ঠাইত আর বাকি এটো থাকিল আমাৰ প্লাস 1 প্লাস এটো 2 sin a হল তাৰ পিছত এটো যোগ কৰি দিয়া একে একে 2 প্লাস এটো থাকিল 2 sin a তলত কি আছে 1 প্লাস sin a into cos a তাৰ পিছত কি কৰিম আমি তলটো একেভাগে লিখা 1 plus sin a cos a এতিয়া এটো 2 এটো 2 ঠিক আমি কি কৰিম 2 কমন লব পাৰিম হয়নে সো
সো 2 কমন ললো ইয়াত কি থাকিল ইয়াত 1 থাকিব হয়নে প্লাস ইয়াত কি থাকিব 2 যেটো কমন ললো sin a থাকিব এতিয়া এটো আৰু এটো মিলি আছে নে 1 plus sin a 1 plus sin a কি হ'ব এটো ক্যান্সেল হ'ব সো আমাৰ কি থাকিল 2 into the 1 দিয়া 1 by cos a হয়নে সো 2 into আমি 1 by cos a ঠাইত কি লিখিব পাৰিম জানানে তোমালোকৰ এই ৰিলেচনটো মনত আছে নে cos a into sec a equal 1 হয় সো যদি আমি sec a equal কি হ'ব 1 by cos a হ'ব না cos a টো পূৰণ হৈ আছে ৰাইট সাইডত গলে হৰণ হৈ যাব সো sec a equal কি হয় 1 by cos a বা 1 by cos a equal কি হয় sec a মানে 1 by cos a ঠাইত আমি sec a বহাব পাৰিম সো এটো 1 by cos a আছে তাৰ ঠাইত আমি কি বহাব পাৰিম sec a হয়নে আমাক কি প্ৰমাণ কৰিব দিছিল প্ৰশ্নটো চোৱাচোন এতে প্ৰমাণ কৰিব দিছিল না 2 sec a আমি কি পালো কৰি 2 sec a হৈ গল আমাৰ অংকটো ইকুৱেল right hand side প্ৰমাণ কৰা হল লিখি দিবা hence proved বুজি পাইছানে সো তোমালোকে কি গম পাইছা যে অংকখিনি আমি কৰোতে আমাক ফৰ্মুলাখিনি লাগিবই a plus b whole square হওক a minus b whole square হওক বা a square minus b square হওক আৰু trigonometry যিমান ৰিলেচন আছে অভেদখিনি গুটেখিনি আমাক লাগিব আৰু প্ৰেক্টিস কৰিবা তেতিয়া তোমালোকে গম পাই যাবা কোনটো ঠাইত আমি কেনেকৈ কি প্ৰয়োগ কৰিম কোনটো ফৰ্মুলা ইউজ কৰিম আৰু যদি ভিডিওটো বুজি পাইছা ভাল লাগিছে তেন্তে লাইক কৰিবা শেয়াৰ কৰিবা বন্ধু বান্ধৱীৰ মাজত আৰু যদি প্ৰথম চাইছা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু কৰবাত কিবা যদি বুজি নাই পা কমেন্ট কৰিবা আৰু তোমালোকৰ গণিতৰ কোনটো পাঠ তোমালোকে বুজি নাই পা বা কোনটো অংক বুজি নাই পা কোনটো অংশত বুজি নাই পা মোক কমেন্ট কৰিবা মই তোমালোকক ধুনিয়াকে এটা এটাকে বুজাই দিম ভিডিও বনাই এটা এটা স্টেপ তোমালোকক বুজাই দিম চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবা তেতিয়া মই দিয়া ভিডিওৰ লগে লগে পাবা আৰু এটা কথা যে আমি যি অংকটো কৰিলো তোমালোকৰ 5 নম্বৰ 2 নম্বৰ অংকটো এই অংকটো দুবাৰ আহিছে মেট্ৰিক পৰীক্ষাত এবাৰ আহিছে তোমাৰ HSLC 2016 আৰু এবাৰ আহিছে HSLC 2019 দুবছৰ আহিছে 2 মাৰ্কস আৰু এনেকুৱা কোৱেশ্চন আহে 2 মাৰ্কসৰ প্ৰমাণ কৰা বা প্ৰুফ কৰা গতিকে ভালকৈ প্ৰেক্টিস কৰিবা অনুশীলনী 8.3 8.4 ৰ 5 নম্বৰ অংকখিনি তোমালোকে ভালকৈ প্ৰেক্টিস কৰিবা